নমস্কাৰ এই মুহূৰ্ত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 নৱেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্ত জনাই আছো আৰম্ভ হৈছে প্ৰশাসনৰ বুলডোজাৰ। ঐতিহাসিক মছজিদত নগাঁও প্ৰশাসনৰ চলিৰ বুলডোজাৰ। অন্তিমবাৰৰ বাবে মছজিদত চাবলৈ ওলাই আহিল সকলো। চিঞৰি চিঞৰি কান্দিছে উচ্ছেদিত। মছজিদটো ভাঙিব নালাগিছিল। মছজিদটো আমাৰ কলিজাৰ টুকুৰা। মনত বহুত দুখ পাইছো। ঘৰ ভাঙিছে একো নাই, কিন্তু মছজিদটো ৰাখিব লাগিছিল। নামাজ পঢ়িবলৈ আহি মছজিদটো ভঙা দেখিছো। 11 চনৰ পৰাই আমি মছজিদটোত পঢ়ি আহিছিলো নমাজ। আজি পুৱাৰে পৰা নগাঁৱত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পুনৰ নতুনকৈ নিৰ্মাণ হ'ব 7খনকৈ কাৰাগাৰ। জিলা কাৰাগাৰসমূহত বৰ্তমান আছে 11,241 জন কয়দী। জিলা কাৰাগাৰসমূহত কয়দী ৰাখিব পৰা ক্ষমতা আছে 11,372 জন। বিগত 5 বছৰত বিচাৰ দিন হৈ থকা অভিযুক্তৰ সংখ্যা 29,882 জন। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে অসমত আৰম্ভ হল নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ। 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকা। 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি কৰা হ'ব দাবী, উজৰ আপত্তি। অভিযোগসমূহে 2 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰা হ'ব নিষ্পত্তি। বিসংগতি থাকিলে 22 জানুৱাৰীলৈকে দিব পাৰিব অভিযোগ। 21 আৰু 26 ডিচেম্বৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰস্তুতি। প্ৰতিগৰাকী ভোটাৰৰ তথ্য প্ৰকাশ কৰিব বিষয়াসকলে। 20 আৰু 22 ডিচেম্বৰলৈ ঘৰে ঘৰে যাব ভোট লেভেলৰ বিষয়া। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। হেঙেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইত ভস্মীভূত 3খনকৈ বাহন। বাসগৃহৰ ভিতৰতে আবদ্ধ হয় এগৰাকী বৃদ্ধ। নষ্ট হৈছে কেইবা লক্ষাধিক সম্পত্তি। 1 ঘণ্টা ধৰি উপস্থিত হোৱা নাই অগ্নি নিৰ্বাপক বাহিনী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান 78 বছৰীয়া জিয়াক ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি তেওঁ হৃদৰোগ, যকৃতৰ চিৰোচিছ আৰু অন্যান্য জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁৰ ব্যক্তিগত চিকিৎসকসকলে জনোৱা মতে জিয়াৰ একাধিক অংগই বিকল হৈ পৰাৰ ফলত তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন। তেওঁৰ স্বাস্থ্যৰ অৱস্থা ইমান বেয়া হোৱাৰ বাবে দলীয় কৰ্মী আৰু দেশবাসীৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। আনহাতে এই সময়ছোৱাত বাংলাদেশৰ ৰাজনৈতিক স্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে। 2026 চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ অধীনত বাংলাদেশত ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে। ৰাজনৈতিক সংঘৰ্ষৰ মাজতে বিত্ৰনপীয়ে শুক্ৰবাৰে দলীয় অধ্যক্ষগৰাকীৰ আশু আৰোগ্যৰ বাবে বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। 4 মাহৰ চিকিৎসাৰ অন্তত যোৱা 6 মেত লণ্ডনৰ পৰা দেশলৈ উভতি আহিছিল জিয়া। নিহত বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী খালেদা জিয়াৰ স্বাস্থ্য তথা দলৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে দলীয় কৰ্মীসকল। বাংলাদেশ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট আৰু ইছলামিক দল জামাতি ইছলামীৰ কৰ্মীসকলৰ মাজত হিংসাত্মক নিৰ্বাচনী প্ৰচাৰত 25 জন লোক আহত হোৱা তথ্য পোৱা গৈছে। এই ৰাজনৈতিক দলসমূহে ইয়াৰ পূৰ্বে ইউনিয়ছৰ সৈতে সহযোগিতা কৰি শ্বেখ হাছিনাৰ আৱামী লীগৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক উফৰাই পেলাইছিল। উল্লেখ্য যে
খালেদা জিয়াই বাংলাদেশে 3বাৰকৈ নেতৃত্ব দিছিল। তেওঁক 2018 চনত দুৰ্নীতিৰ অভিযোগত হাছিনাৰ চৰকাৰৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সেই সময়ত তেওঁক চিকিৎসাৰ বাবে বিদেশলৈ যোৱাটো বাধা আৰোপ কৰা হৈছিল। অৱশ্যে যোৱা বছৰ হাছিনাক ক্ষমতাৰ পৰা আঁতৰোৱাৰ অলপ দিনৰ পিছতে তেওঁক মুকলি কৰি দিয়া হৈছিল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা জানিবলগীয়া খবৰ। কাইলৈ 11 ঘণ্টা নাথাকিব বিদ্যুৎ সেৱা। আজিয়েই চাৰ্জ দিলক মোবাইল ই-ৰিক্সা। কাইলৈ অভয়াপুৰীত কৰিব বিদ্যুৎ কৰ্তন। APM যোগীঘোপাত কাৰিকৰী মেৰামতিৰ বাবে কৰিব বিদ্যুৎ কৰ্তন। পুৱা 4 বজাৰ পৰা আবেলি 3 বজালৈ নাথাকিব বিদ্যুৎ সেৱা। অভয়াপুৰী বিদ্যুৎ উপসংমণ্ডলে জনাইছে এই তথ্য। দৰ্শকসকল যদি ফ্লিপকাৰ্ট, এমাজন, মিছৰ পৰা শীতকালৰ কাপোৰ ল'ব বিচাৰিছে তেতিয়াহ'লে আমাৰ ভিডিঅ' লিংকৰ পৰা ক্ৰয় কৰিব পাৰে অতি কম মূল্যত। দৰ্শকসকল আজিৰ পৰৱৰ্তী খবৰটো হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিগ ষ্টেপৰ পিছতেই আনন্দৰ বন্যা। দিছপুৰ লাষ্ট গেটৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ আনন্দ প্ৰকাশ। মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত গাখীৰ দালি সন্মান প্ৰদৰ্শন। বিধানসভাত জনজাতিকৰণ প্ৰতিবেদন দাখিল কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে যুৱ মঞ্চই। ধেমাজি চিচি বৰগাঁও কৃষ্টি ভৱনত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই আনন্দ প্ৰকাশ। গোৱালপাৰাতো আক্ৰা চুৰ আতচবাজি ফুটাই আনন্দ প্ৰকাশ।